So guys, আজি ইণ্ডিয়ান হিষ্টৰী কেইটামান কুৱেশ্যন ডিছকাছ কৰিবলৈ ওলাইছোঁ। So আজি প্ৰথম প্ৰশ্ন হ'ল, who was founded by আৰ্য সমাজ? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? So অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি স্বামী ৰামকৃষ্ণ, অপশ্যন চি স্বামী বিবেকানন্দ, এণ্ড অপশ্যন ডি স্বামী দয়ানন্দ। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। So next question হ'ল, the main leader of the Sepoy Mutiny in Delhi was? দিল্লীৰ চিপাহী বিদ্ৰোহৰ মূল নেতা কোন আছিল? So অপশ্যন এ বাহাদুৰ শাহ টু, অপশ্যন বি জেনাৰেল বখ্ত খান, অপশ্যন চি নানা চাহিব, and অপশ্যন ডি তান্তিয়া টুপি। So ইয়াৰ শুদ্ধ উত্তৰ জানানে? So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি জেনাৰেল বখ্ত খান। জেনাৰেল বখ্ত খানেই আছিল দিল্লীৰ চিপাহী বিদ্ৰোহৰ মূল নেতা। So question number 3 হ'ল, the first Indian to be elected to the British Parliament was? ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল? So অপশ্যন এ দাদাভাই নৌৰোজী, অপশ্যন বি শ্যামকৃষ্ণ বৰ্মা, অপশ্যন চি মেডাম কামা, অপশ্যন ডি গোপাল কৃষ্ণ গোখলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজী আছিল ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় ব্যক্তি। So next question number 4, the Parthana Samaj in Bombay was started by? বোম্বেত প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল? অপশ্যন এ ডক্টৰ আত্মাৰাম পাণ্ডুৰং, অপশ্যন বি এম জি ৰানাডে, অপশ্যন চি জ্যোতিবা গোবিন্দ ফুলে, অপশ্যন ডি এন এন যোশী। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ ডক্টৰ আত্মাৰাম পাণ্ডুৰং। ডক্টৰ আত্মাৰাম পাণ্ডুৰং এই বোম্বেত প্ৰাৰ্থনা সমাজ আৰম্ভ কৰিছিল। So next question number 5, who was known as ফৰেণ্টাৰ গান্ধী? ফৰেণ্টাৰ গান্ধী বা হিমন্ত গান্ধী নামেৰে কোনজন ব্যক্তিক জনা যায়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি পণ্ডিত জৱাহৰলাল নেহেৰু, অপশ্যন চি খান আব্দুল গফৰ খান, এণ্ড অপশ্যন ডি মৌলানা আব্দুল কালাম। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল খান আব্দুল গফৰ খান, অপশ্যন চি। অপশ্যন চি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। খান আব্দুল গফৰ খান আছিল ফৰেণ্টিয়াৰ গান্ধী বা হিমন্ত গান্ধী নামেৰে জনা যায় তেখেতক। So next question হ'ল, which Congress session passed the resolution calling for পূৰ্ণ সমাজ? কোনখন কংগ্ৰেছ অধিৱেশন পূৰ্ণ স্বৰাজৰ আহ্বান জনাই প্ৰস্তাৱ গৃহীত কৰা হৈছিল? অপশ্যন এ লাহোৰ সেশন, অপশ্যন বি মাদ্ৰাজ সেশন, অপশ্যন চি পুনা সেশন, এণ্ড অপশ্যন ডি লক্ষ্ণৌ সেশন। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ লাহোৰ সেশনৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ আহ্বান জনাই প্ৰস্তাৱ গৃহীত কৰা হৈছিল। So next question, who made the system Swaraj is my birth and I will have it? স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই কৰিবই লাগিব কথাষাৰ কোনে কৈছিল? অপশ্যন এ বি ডি সাভাৰকাৰ, অপশ্যন বি বাল গংগাধৰ তিলক, অপশ্যন চি লালা লাজপত ৰায়, এণ্ড অপশ্যন ডি অজিত সিং। So ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। বাল গংগাধৰ তিলক। So next question হ'ল, question number 8, which period in the Indian history is known as the golden age? ভাৰতীয় ইতিহাসৰ কোনটো যুগক সোণালী যুগ বুলি জনা যায়? অপশ্যন এ মোগল পিৰিয়ড, অপশ্যন বি মৌৰ্য পিৰিয়ড, অপশ্যন চি গুপ্ত পিৰিয়ড, এণ্ড অপশ্যন ডি ব্ৰিটিছ পিৰিয়ড।
সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি গুপ্ত পিৰিয়ড। গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি জনা যায়। So next question number 9. Name the Gupta king who is famous for his conquest and military expedition. বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত গুপ্ত ৰজাজনৰ নাম কি? অপশ্যন এ চন্দ্ৰগুপ্ত, অপশ্যন বি বিক্ৰমাদিত্য, অপশ্যন সি সমুদ্ৰগুপ্ত, এণ্ড অপশ্যন ডি কুমাৰগুপ্ত। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন সি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত গুপ্ত ৰজা নামেৰে জনা যায়। সো নেক্সট কুৱেশ্যন হ'ল হুইচ ফেমাছ ট্ৰেভেলাৰ ভিজিট ইণ্ডিয়া ডুৰিং হৰ্ষবৰ্ধনৰ ৰিজন? হৰ্ষবৰ্ধনৰ দিনত কোনজন বিখ্যাত ভ্ৰমণকাৰী ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন এ ভাস্কো দা গামা, অপশ্যন বি আলেকজাণ্ডাৰ, অপশ্যন চি হিউয়েন চাং, এণ্ড অপশ্যন ডি ফাহিয়ান। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি হিউয়েন চাং। হিউয়েন চাঙে হৰ্ষবৰ্ধনৰ দিনত ভাৰত ভ্ৰমণ কৰিছিল।